বাপৰে দুখ পাইছে ক'ৰবাত চফিন এতিয়া যাই আছে স্কুলত। আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। আপোনালোকৰ দোৱাতে আমি চব ভালে আছোঁ। এতিয়া চাওক, মই ৰাতিপুৱা চফিন এতিয়া স্কুলত গুচি গ'ল আৰু যোৱাৰ পিছতে মই এতিয়া আহি কেনে হলদি গাখীৰ খাই আছোঁ। মই সদায় খাই থাকোঁ, মই আৰু মোৰ হাজবেণ্ড দুইজনে একেলগে খাওঁ। হলদি গাখীৰ খালেতো আপোনালোকে গম পায়েই কিমান ফাইদা আছে, সেইকাৰণে মই খাওঁৱেই। আৰু আজি আপোনালোকে মোৰ ভিডিঅ'খন ভালকৈ চাই থাকক লাষ্টলৈকে। মই এতিয়া আৰম্ভ কৰিলোঁ। যি ৰুটিন হ'ব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'খনত এটা লাইক কৰিব, আৰু বহুত ভাল লাগে যদি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু তো মই আজি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মই পিছত আকৌ ভিডিঅ' কৰিম। এতিয়া মই ইয়াতে হলদি গাখীৰটো খাই লওঁ, তাৰপিছতে মই ভিডিঅ' কৰি আছোঁ। আৰু কোনে হয়, কোনে উঠি গৈছে, কোনে উঠিছে টোপনিৰ পৰা? কোন হয়? কোন হয়? মোৰ জান হয়। মোৰ জান হয়, উঠি গ'লা তুমি? পাপা টোপনি মাৰাই আনিছে। ওপৰত ঝুলু কৰি কিনে টোপনি মাৰিছিলা তুমি? হে বুলি বাবা, ওপৰত যাই টোপনি মাৰি আহিছে। মই বাথৰুমত গৈছিলোঁ গা ধুবৰ কাৰণে, আৰু তাইক ওপৰত লৈ গৈছিলোঁ, টোপনি মাৰাই লৈ আহিছে ওপৰত ঝুলনাত বহি বহি। আম্মু উঠিলা? উঠি গ'লা? কোনেলে মোৰ জান, ওলাই আহা দিনু। ওলাই আহিলে মোৰ জানটো। আজি মই চাওঁ বেঙেনা ফ্ৰাই কৰি আছোঁ। এনেকুৱা ভাল লাগে খাওঁতে। এইটো এনেকুৱা কাটি দিছোঁ, আৰু হালধি, নিমখ, জলকীয়া গুড়া অলপ দিছোঁ। ইয়াতে মই গাখীৰ বহাই লৈছোঁ। এইটো গাখীৰ খালে গাখীৰ কেনেকৈ ওপৰত দিছোঁ। মোৰ বেঙেনা ফ্ৰাই কৰা হৈ গ'ল। আৰু কোনে কোনে এনেকুৱা ফ্ৰাই কৰি কেনে ভাল পায় খাই কেনে মোক কমেণ্ট কৰি কেনে জনাবচোন আপোনালোকে। কিমান ধুনীয়া লাগি আছে, মোৰ বহুত ভাল লাগে এনেকুৱা। আৰু যাৰ এনেকুৱা বেঙেনা ফ্ৰাই কৰি কিনে খাওঁতে ভাল লাগে, এটা লাইক কৰিব জৰুৰ। সৰু ছোৱালীৰ গাটো ইমান একটা ভাল নহয়, খালি ভেকচিন দিম বুলি ভাবিছোঁ। গাটো অলপ জ্বৰ ভাৱ হৈছে, সেইকাৰণে নিদিওঁ বুলি ভাবি আছোঁ। কিবা কৰোঁ, জ্বৰৰ টাইমত দিলেতো বেছি বেয়া হৈ যায়, সেইকাৰণে আৰু নিদিওঁ বুলি ভাবি আছোঁ। চাব কি হয়। আৰু ইয়াতে মোৰ হাজবেণ্ডে এতিয়া মধুৰিআম আৰু আঙুৰ লৈ আহিলে। নৌচফিন মধুৰিআম আৰু আঙুৰ বহুত ভাল পায়। মধুৰিআম এটা আমি খালোঁ, আৰু এটা খোৱা হৈছে, আৰু এটা নৌচফিনৰ কাৰণে ৰাখিলোঁ, তলত দিয়া হৈছে। আৰু বাবাও আজিকালি ইমান ভাল নাখায়। আৰু এতিয়া মই আঙুৰ দি থৈ আহোঁ, আৰু মধুৰিআমটোতো দিছিলে, নাখালে। হৈছে বাবা, হৈছে। এটাত ভাত বহাই দিলোঁ, আৰু এটাতে মই কৰ্ণবিলাক যে অলপ গোটা আছিলে সেইটো সিজাব দিছোঁ। আৰু তাকে হৈ গ'ল। আজি আমাৰ লাঞ্চত কি আছে চাওক। এইটো কণী, 3টা কণী ইয়াতে ভাঙি ৰাখিলোঁ, আৰু ইয়াতে চাওক নহৰু, আদা, কেঁচা জ্বালা, আৰু ধনিয়া পাত, পিঁয়াজ, আৰু মই কি এড কৰিম মই আপোনালোকক দেখাই আছোঁ। এইটো অলপ দিলোঁ হলদি, অলপ জিৰা,
নহয় নহয়, এইটো জিৰা নহয়, এইটো ধনিয়া, এইটো অলপ জিৰা, নিমখ যিখিনি লাগে আৰু। বেছি নিমখ হ'লে মোৰ হাজবেণ্ড নাখাব। আৰু এইখিনি মই মিলাই কিনে দেখাই আছোঁ। এনেকুৱা খাওঁতে ভাল লাগে। সেইকাৰণে এটা মই ফ্ৰাই কৰিম। চফিন অহাৰ টাইম হৈছে এতিয়া। আর গরুটো তাই আইতা করতে দিতে আহিছে দেউতাকে। আৰু এটা কথা কওঁ, কণী যিমান এনেকুৱা ফেটিব আপোনালোকে ইমান ফুলি উঠে, একদম ধুনীয়াকৈ বহুত ডাঙৰ হয়। মোৰ ননদ কি কয়, মই যেতিয়া কণী ফ্ৰাই কৰোঁ তেতিয়া ফুলি উঠে বহুত ডাঙৰ কৰি কিনে, তেতিয়া মোৰ ননদ কয় এই হাইলাকান্দি ষ্টাইল হয়। এইটো মোৰ ঘৰ একচুৱেলিতে হাইলাকান্দি হয়, শিলচৰ হাইলাকান্দি এটা ডিষ্ট্ৰিক্ট হয়। হাইলাকান্দি ডিষ্ট্ৰিক্টতে মোৰ ঘৰ হয়। বহুত ফুলি উঠিব, মই আপোনালোকক দেখুৱাম কেনেকুৱা ফুলি উঠিব। তো এইটো কয় বোলে যে হাইলাকান্দি ষ্টাইল হয় এইটো। এতিয়া মই তেল দি আছোঁ, গৰম হৈ আহিছে। এতিয়া মই অলপ জিৰা দিম, আৰু এক চামুচ হালধি। এতিয়া মই ঢাকি দিম, চাউলটো বেলেগ এইটো দি ঢাকি দিম। ইমান ফুলি উঠে মই আপোনালোকক দেখুৱাম আৰু। এতিয়া চব ইমান ডাঙৰ হৈছে ফুলি কিনে, আপোনালোকে দেখা পাই আছে না নাই? ইমান ডাঙৰ হৈছে, বহুত ডাঙৰ হ'ল ফুলি কিনে। এতিয়াও বাকী আছে ফুলাৰ, কিন্তু বহুত ডাঙৰ হৈছে। মই আপোনালোকক দেখুৱাই আছোঁ। নাফিসাৰ ৰাতি জ্বৰ উঠিছে, সেইকাৰণে ভাবিলোঁ সাবুদানা অলপ বনাওঁ। চাওঁ খানা খাই যদি সাবুদানা দি কিনে বনাই কিনে দিওঁ। তাইৰ খানাটো দিলোঁ, নাখালে আজি গোটেই দিন। সেইকাৰণে ভাবিলোঁ বোলে যে অলপ সাবুদানাটো বনাওঁ, সাবুদানাটো খালে অলপ ভাল হ'ব। আৰু মোৰ ভণ্টিয়েও ক'লে, অলপ আগত ফোন কৰিছিলোঁ, মই ক'লে তাইৰ ল'ৰাটো এনেকুৱা বেমাৰ হৈছে, কিন্তু এই সাবুদানা দি আছে, সি ধুনীয়াকৈ খাই আছে। সেইকাৰণে মই ভাবিলোঁ বোলে অলপ মোৰ ছোৱালীটোকো অলপ বনাই কিনে দিওঁ, যদি খায় তেতিয়াহ'লে অলপ ভাল হ'ব। আৰু এই মাত্ৰ মই পেকেটৰ পৰা ওলালোঁ আৰু সাবুদানাটো। মোৰ ছোৱালী কি কৰিছে, বোতলৰ ঢাকনটো ওপৰৰ পৰা পেলাই দিছে। মই এতিয়া আনিব যাইছোঁ, চাওক মই দেখাই আছোঁ। এইটো এই চা, মই আনি আছোঁ। এইটো 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 পেলাই দিছা তুমি? হা, পেলাই দিছিলা? আনি আছোঁ, আনি আছোঁ, ইয়াল্লা চাব, মুখ লগাই দিব, দুখ পাই যাব। আহি গ'লোঁ, আহি গ'লোঁ। এইটো এইটো উমা উমা উমা, বাপে দুখ পাই যাব ক'ৰবাত বাপেকে। এইটো চব বেৰি হয়। এইটো আমি সৰু থাকোঁতে যেতিয়া আমাৰ পেহী একজনৰ ঘৰত গৈছিলোঁ, তেতিয়া কি কৰিছোঁ, এতিয়া এইবিলাক বহুত ফুটাইছোঁ। আৰু এনেকুৱা লাগিছে বোলে যে আমি আগতে ফুটাইছোঁ, কৈছোঁ বোলে যে এইবিলাক নাখায়, খোৱা নাযায়, এইটো এনে এটা গছৰ ফল হয়, এইটো বেয়া হয়, খুজলি হ'ব, এনেকুৱা কৈ কিনে আমি খোৱা নাই। কিন্তু এতিয়াহে গম পালোঁ এইটো এটা ফ্ৰুটছ হয়, এইটোৰ নাম বেৰি হয়। আৰু চাওঁ এইটো কেনেকুৱা বনাইছে, চাওক মই দেখাওঁ ভালকৈ আপোনালোকক। আমাৰ সিফালৰ যিবোৰ মানুহে এতিয়া নাজানে, তেওঁলোকক মই দেখুৱাই আছোঁ।
বহুতে এতিয়া জানে, চবে জানে আৰু এতিয়া গম পায় এইটোৰ ভিতৰতে থাকে চব। আমি সৰু থাকোঁতে কিমান ফুটাইছোঁ, এইটোকে খেলিছোঁ আৰু দেখোন এতিয়াও পথাৰত হৈ থাকে, পথাৰত বহুত হৈ থাকে। তো যেনেকুৱা এইটোৰ ভিতৰতে থাকে। এইটো এটা ফ্ৰুটছ চাওঁ। তো আমাৰ সিফালৰ মানুহ যিবোৰে নাজানে তেওঁলোকক মই কৈ আছোঁ, আপোনালোকে এইবোৰ বস্তু এতিয়ালৈকে খাব নেপেলাব। এইটো কি হয়, এইটো ফ্ৰুটছ হয়, এইটো এতিয়া নেপেলাব। আৰু বহুত ভিটামিনো আছে, আৰু ডায়েবেটিছ আলা মানুহৰ কাৰণে এইটো বহুত ভাল হয়, ডায়েবেটিছৰ কাৰণে বহুত ভাল। আৰু চাওঁ মধুৰিআম আনিছে, ইমান ফ্ৰুটছ আনিছে না, আজি কি কৰিম বাপৰে, বেয়াই হ'ব দেখোন। যেতিয়ালৈকে মানা নকৰিম তেতিয়ালৈকে বন্ধই নহ'ব ফ্ৰুটছ আনা। চাওঁ এতিয়া কিবা গছ পুলি আনিছে, চাই আহোঁ মই। ফ্ৰুটছৰ গছ আনিছে। এই ফুল গছ আনিছে, বাহ। এলোভেৰা আছে দেখোন, এলোভেৰাটো আছে, আকৌ কিয় আনিছে? আছে বহুত লাগে মানে বোলে আৰু আনিব নালাগিব, আৰু আনিব লাগিব নেকি? আছে এলোভেৰা আৰু আনিছে। এইটো এটা কি, এইটো আছে নেকি? এইটো দেখা পাইছোঁ, এইটো বগাও আছে না, এইটো বগাও আছে, আৰু বেলেগ এই পিংক কালাৰৰ টাইপৰো আছে। এইটো বেলেগ ধুনীয়া লাগি আছে এইটো গোলাপ না? ভালে। বৰ খোজকাঢ়াৰ একদম চখ লাগিছে আৰু। চাওঁ মই আগত যাওঁ, আগত যাওঁ। আহা বলে মুজান বাবা, মুজান আহা খোজকাঢ়া শিকি গ'লে। বাহ, ইমান দূৰ আহি গৈছে। হৈ গ'ল। টাটা। এতিয়া চাহটো খাই লওঁ। কি কৰি আছা? জোতাতে খেলি আছা নেকি? ল, চাহটো খাই লওক।